নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাঠ নং 7 জনৰ মৰম। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি এইটো ভিডিঅ'তে আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ ক নম্বৰ প্ৰশ্নটো দি আছে যে জোনবাইৰ ঘৰ ক'ত? ইয়াৰ উত্তৰটো লিখিব লাগিব যে জোনবাইৰ ঘৰ আকাশৰ তৰাৰ মাজত। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দি আছে যে জোনবায়ে কাৰ সতে বালিঘৰ সাজে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে জোনবায়ে তৰাৰ লগত বালিঘৰ সাজে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰটো দি আছে লুকা ভাকু খেলত জোনবায়ে কি কৰে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে লুকা ভাকু খেলত জোনবায়ে থিতাতে লুকায় আৰু খনে খনে জুমি চায়। খ নম্বৰ প্ৰশ্নটো যে জোনবায়ে কিয় দেই পুৰি মাৰো বুলি কৈছে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে জোনবায়ে শনৰ লগত উমলিব বুলি আকাশৰ পৰাই আশা কৰে, কিন্তু শন যে বহু আঁতৰত থাকে সেইবাবে মনত বেজাৰ পাই দেই পুৰি মাৰো বুলি কৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে যে ইয়াৰ পিছৰটো 15 নম্বৰটো যে জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে জোনালী নিশাত জোনবায়ে আইতাৰ সাধু শুনে। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো দি আছে যে জোনবায়ে কাক অকণি শনাই বুলি কৈছে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে জনৰ মৰম কবিতাটোত জোনবায়ে শন নামৰ ল'ৰাজনক অকণি শনাই বুলি কৈছে। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ নেক্সট দি আছে যে 2 নম্বৰ প্ৰশ্নটো যে ওপৰৰ কৰ পৰা চলৈ লিখা উত্তৰখিনি লগ লগাই কি হয় লিখি চোৱাচোন। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে আমাৰ দৰে অকণিহঁত জোনবায়ে শনাই বুলি মাতিছে আৰু আমি তেওঁক চিনি পাওঁতে সুধিছে পৃথিৱীৰ পৰা বহু নীলগৰ আকাশত তৰাৰ মাজত জোনবাইৰ ঘৰ জোনবায়ে তৰাৰ লগত নিতৌ অমলে বালিঘৰ সাজে। লুকা ভাকু খেল পাতি জোনবায়ে থিতাতে লুকায় আৰু খনে খনে জুমি জুমি চায়। জোনবায়ে আমাৰ লগত উমলিব বুলি আকাশৰ পৰাই বৰ আশা কৰে, কিন্তু আমি আঁতৰত থাকো বাবে নোৱাৰে, সেইবাবে মনত বেজাৰ পাই দেই পুৰি মৰে। আমি চোতালত বহি সাধু শুনি থাকোঁতেও জোনালী নিশাত জোনবায়েও আইতাৰ সাধু শুনে। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ নেক্সট দি আছে যে ইয়াৰ পিছৰ প্ৰশ্নখিনি 3 নম্বৰ প্ৰশ্নখিনি যে বাক্য ৰচনা কৰে। ইয়াৰে প্ৰথমটো আমাৰ দি আছে যে খনে খনে বালিঘৰ লুকা ভাকু জুমি জুমি মিচিকি মিচিকি। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰথমটো আমাৰ দি আছে যে আমাৰ খনে খনে, এইটো আমি এনেকৈ বাক্য ৰচনা কৰিম যে গৰমৰ দিনত আমাৰ খনে খনে পিয়া লাগে। তাৰপিছতো দি আছে যে বালিঘৰ, এইটো এনেকৈ সজাই লিখিলে হ'ল যে জোনবায়ে ৰং মনেৰে তৰাৰ লগত বালিঘৰ সাজি নিতৌ অমলে। তাৰপিছত 3 নম্বৰটো দি আছে যে লুকা ভাকু, আমি এইটো এনেকৈ বাক্য ৰচনা কৰিম যে বিদ্যুতৰ লুকা ভাকুত মানুহ বৰ অতিষ্ঠ হৈছে। তাৰপিছত 4 নম্বৰটো দিয়া আছিলে আমাৰ জুমি জুমি, আমি এইটো এনেকৈ বাক্য ৰচনা কৰিম যে ঘৰলৈ আলহী আহিলে আমাৰ ভণ্টীয়ে পৰ্দাৰ ফাকেৰে জুমি জুমি চায়। তাৰপিছতটো দিয়া আছিলে আমাৰ মিচিকি মিচিকি, এইটো আমি এনেকৈ লিখিম যে পূৰ্ণিমাৰ দিনা আকাশত জোনবায়ে মিচিকি মিচিকি হাঁহি থকা যেন লাগে। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি আমাৰ 4 নম্বৰখিনি যে বুজা আৰু লিখা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ জন, তাৰ অৰ্থ দিয়া আছে আমাৰ চন্দ্ৰ। তাৰপিছত দিয়া আছে পৃথিৱী, তাৰপিছত তৰা দিয়া আছে, তাৰপিছত বেজাৰ দিয়া আছে, তাৰপিছত আইতা দিয়া আছে, তাৰপিছত আকাশ দিয়া আছে। ইয়াৰ আমি উত্তৰখিনি আমি এনেকৈ লিখিম যে জন তাৰ অৰ্থ লিখিব লাগিব চন্দ্ৰ, তাৰপিছত পৃথিৱী লিখিম আমি বিশ্ব বা ধৰণী, তাৰপিছত তৰাটো লিখিম নক্ষত্ৰ, বেজাৰটো লিখিম আমি দুখ, আইতাটা লিখিম আমি আবু, তাৰপিছত আকাশটো লিখিম আমি গগন। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰখিনি দিয়া আছে যে পঢ়া বুজা আৰু লিখা। প্ৰথমে আমাৰ দিয়া আছে যে জন জোনালী দিয়া আছে, তাৰপিছত শন দিয়া আছে, তাৰপিছত ৰূপ দিয়া আছে, তাৰপিছত ৰদ দিয়া আছে, তাৰপিছত তৰা দিয়া আছে, তাৰপিছত ৰং দিয়া আছে। ইয়াৰ উত্তৰখিনি এনেকৈ হ'ব যে জন হ'ব জোনালী, শন তাৰপিছত সোণালী লিখিম, তাৰপিছত ৰূপ ৰূপালী লিখিম, ৰদটো লিখিম ৰদালী, তৰাটো লিখিম তৰালী, তাৰপিছত ৰংটো লিখিম ৰঙালী। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে ইয়াৰ পিছৰখিনি 6 নম্বৰ প্ৰশ্নটো দি আছে যে আকাশ জন আৰু তৰাৰ বিষয়ে কবিতা ৰচনা কৰিবলৈ যত্ন কৰাচোন। এইটো নিজে নিজে কৰি ল'বা আৰু নহ'লে শিক্ষকসকলক বা শিক্ষয়িত্ৰীসকলক সুধি কৰি ল'বা। তাৰপিছত মই নেক্সট প্ৰশ্নটো কৰি দিছোঁ যে 7 নম্বৰটো যে তলত দিয়া উপযুক্ত শব্দটো বিচাৰি খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে যে আমাৰ জুমি জুমি মিচিকি মাছাক, তাৰপিছত ৰি নিকি লুকা ভাকু।
ইয়াৰে আমাৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে জোনটোৱে আকাশত ডাৱৰৰ লগত খেলিছে। তাৰপিছত খ নম্বৰটো দিয়া আছে যে সৰু ছোৱালীজনীয়ে দেশ হাঁহি আছে। গ নম্বৰটো ল'ৰাটোৱে মানুহখিনিলৈ দেশ চাই আছে। খ নম্বৰটো যে দূৰৈৰ বাহিৰ সুৰ দেশ শুনা গৈছে। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে বা খালী ঠাইখিনিত ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছিলে যে জোনটোৱে আকাশত ডাৱৰৰ লগত, ইয়াত আমি খালী ঠাইখিনি লিখিম যে লুকা ভাকু খেলিছে। তাৰপিছত খ নম্বৰটো দিয়া আছিলে যে সৰু ছোৱালীজনীয়ে, ইয়াত আমি খালী ঠাইখিনি লিখিম যে মিচিকি মাছাকৈ হাঁহি আছে। গ নম্বৰটো যে ল'ৰাটোৱে মানুহখিনিলৈ, ইয়াত আমি খালী ঠাইখিনি লিখিম যে জুমি জুমি চাই আছে। তাৰপিছত খ নম্বৰটো যে দূৰৈৰ বাহিৰ সুৰ ৰিণিকি শুনা গৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমাৰ ৮ নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে বুজা আৰু লিখা। বালিৰে সজা ঘৰ তাক আমি বালিঘৰ বুলি কওঁ। তাৰপিছত খেৰেৰে সজা ঘৰ, ইয়াত খালী ঠাই দিয়া আছে। ৰান্ধিবলৈ সজা ঘৰ তাক আমি কি বুলি কওঁ, ইয়াত লিখিব দিছে। জিৰাবলৈ সজা ঘৰ তাক কি বুলি কোৱা হয় লিখিব দিছে। ইয়াৰ উত্তৰখিনি আমি এনেকৈ লিখিম যে বালিৰে সজা ঘৰ তাক আমি বালিঘৰ বুলি কওঁ। তাৰপিছত খেৰেৰে সজা ঘৰ তাক আমি খেৰী ঘৰ বুলি কওঁ। তাৰপিছত ৰান্ধিবলৈ সজা ঘৰ তাক আমি ৰান্ধনী ঘৰ বুলি কওঁ। তাৰপিছত জিৰাবলৈ সজা ঘৰ তাক আমি জিৰণি ঘৰ বুলি কওঁ। এনেকৈ এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ ইমানে। ধন্যবাদ।